নমস্কাৰ। আজি এই কাংকানগৰ স্থিত আমাৰ জোনাই অঞ্চলৰ বিশেষ আমাৰ বহুত ধৰণৰ কাম কৰি আছে এজন পৰিশ্ৰমী লোকক মই লগ পাইছোঁ আজি এই কাংকানগৰত। এখেতে বহুত পৰিশ্ৰমী। ইয়াত কি কৰে বা কেনেকুৱা কৰে, কেতিয়াৰ পৰা কৰিছে, সকলোখিনি মই দেখুৱাব বিচাৰিছোঁ। আপোনালোকক মই প্ৰদীপ লাগাছে অভিনন্দন জনাইছোঁ। আৰু ইয়াত এয়া এইখন ঘৰত দাদা বনাই আছে। দাদা ভালনে? হয়, ইয়াত কিবা এই মাছৰুমৰ কিবা সঁজুলি বনাই আছে, তৈয়াৰ কৰি আছে ন? আপোনাৰ নামটো কওঁ নেকি? মোৰ নামটো শ্ৰী নিৰ্মল বৰগোহাঁই। হয়, এইটো কেনেকৈ এইটো কৰিছে বাৰু? এইটো প্ৰথমে কি কৰে এই খেৰটো? প্ৰথমে বইল কৰিব লাগে, টুকুৰা টুকুৰা 1 ইঞ্চি 2 ইঞ্চিকৈ। হয়, টুকুৰা কৰাৰ পিছত মানে এইটো বইল কৰিব লাগে, সিজাব লাগে ন? সিজাই কিনি আকৌ ৰ'দত দিব লাগিব। নাই, প্ৰায় মই বাৰু কিবা মাছৰুমৰ ভিডিঅ' বহুত কৰিছোঁ। আৰু এয়া এইটো কিবা নেকি, কিবা বীজ স্পন বুলি কয় এইটো। অঁ, এইটো ক'ৰ পৰা আনিছে এইটো? এইটো আমাৰ ইয়াতে এখন আছে মানে অনিল পেগু। অঁ তাৰপৰা আনিছোঁ। অঁ, ইয়াত আপুনি কেইবছৰ হ'ল এইটো মাছৰুম বনোৱা? যোৱা বছৰ মানে যোৱা বছৰ। প্ৰথম বছৰত কিমান বনাইছে এইটো? টোপোলাকে বনায়? প্ৰথম বছৰ আপোনাৰ 400মান বনাইছিলোঁ। 400 টোপোলা। হয়। এইবছৰ অকণমান বঢ়াই দিছোঁ। আপুনি এই কামটো কৰোঁতে কিবা ঘৰৰ মানুহ অকল কৰেনে বা বেলেগ মানুহ সহায় কৰে? এতিয়া মই অকলেই কৰি আছোঁ। ঘৰৰ মানুহ কৰি আছে ন? অকণমান এই ব্যস্ততাৰ মাজতে আপোনাক কৈছোঁ যে ক'ত কেনেকুৱা বনাইছে আপুনি অকণমান দেখুৱাব পাৰিব নেকি? হয়, অঁ, ঠিক আছে, হ'ব। এই বাইদেউ বহুত সহায় কৰে বুলি জানিছোঁ। তেখেতে সহায় কৰে মানে নিজে বহুত অভিজ্ঞতাটো থাকিব পাৰে বাৰু। হয়, এইটো মাছৰুম। অঁ, এইটো নতুনকৈ বনোৱা ন বাইদেউ? অঁ, আজি এইখিনি নতুনকৈ আগৰ পুৰণাখিনি পেলালে আৰু। হয়, আৰু এইফালে ইয়াত কেইদিন হৈছে ইয়াত ৰাখা? ইয়াত ৰখা হ'ল আৰু সদায় কণ্টিনিউ বনাই আছোঁ অলপ অলপকৈ। হয়, মানুহ লগোৱা নাই, আমি নিজে কৰিছোঁ। ল'ৰাখিনি লৈ ল'ৰা নিজে দুটা আছে, কৰিছে ন? দুটাই লাগি এতিয়া আছে। হয় হয়, ঠিকে আছে। এইফালে বহুত অঁ, 1000 আছে। ইয়াত 1000 টোপোলা আছে ন? অঁ, এতিয়ালৈকে কিমান? এইখিনি এখন নতুন, হয়, এইখিনি নতুন, কালি পৰহি বনোৱা। এইটো কিমানত বেচিছে কেজি? কেজি 200। কেজি 200? অঁ, এইখিনি আকৌ আগৰখিনি এনেকুৱা ওলাইছে। অঁ, আন্ধাৰ জেগাতে ৰাখিব লাগে বাৰু। আমি বহুত মানে এইফালৰখিনি অকণমান ডাঙৰ আছে। হয়, এইখিনি হ'ল আৰু কেইদিনমান। হয়, এইখিনি আগৰখিনি ওলাই আছে। এতিয়ালৈকে কিমান টকা উপাৰ্জন কৰিলে এই মাছৰুমৰ পৰা? এতিয়া জানিব। হয়, এইখিনি এনেকুৱা ওলাইগে। জানিছোঁ। মোৰ মানে এই জাগোনত মোৰ ভিনদেউ কাঠফুলা খেতি কৰে। তাৰ ভিডিঅ' আপোনালোকে চাব পাৰে। সঁচাকৈ ইয়াত বহুত নতুনকৈ ন? আপোনালোকে এইটো ক'ৰ পৰা প্ৰশিক্ষণ লৈছিলে বাৰু? এইখিনি আমাৰ এই ওচৰতে এজন আছে, কিবা এই নেপালী তিনালী। হয়, তেখেতে বহুত কৰিছে চাগে। অঁ, তাৰ পৰা অকণমান চাইছে, তাৰপিছত আৰু ইউটিউবৰ পৰা চাইছে। ইউটিউব চাই বহুত ধুনীয়া হৈছে দেই। নতুনত নোৱাৰিছিলোঁগৈ, লাহে লাহে আইডিয়াটো আহিছে। আমাৰ লগতে দাদা, আমাৰ লগতে এখেতে কৈ দিছিলে বা এই জোনাই স্থিত আমাৰ গাঁৱতে বনাই বুলি মানে তেখেতক লৈ আহিলোঁ, চাই মেলি যাওক বুলি। মানে নজনাবিলাকেও কৰিব বা ইয়াৰ পৰা টোপোলা কিনিবও পাব ইয়াত। হয়, এক টোপোলাত কিমানকৈ বেচে? 150 টকা ন? 150 টকাকৈ টোপোলাও বনাই বিক্ৰী কৰে। আৰু ইয়াত মাত্ৰ মানে ওলোমাই দিলেই হৈ যায়। তাৰপিছত মানে অলপ মাজে সময়ে পানী দিলে ওলাই থাকিব। আপোনাৰ মাছৰুম ঘৰতে খাব পাৰিব। ইয়াত এখেতে কি কাম কৰে বাৰু অকণমান দেখুৱাব নেকি? এইফালে আৰু কিবা দেখিছোঁ আমি। হয়, কেঁচুসাৰ বনোৱা বুলি আমি জানিছোঁ বা ওচৰৰ মানুহ হিচাপে আপুনিও জানিব চাগে। এইটো কেঁচুসাৰ, মাছৰুমৰ ৱেষ্টখিনি মানে কেঁচুসাৰ বনায়। গোবৰ সাৰৰ নিচিনা। এইটো মানে গোবৰে দিছে, কিন্তু গোবৰ মানে কেঁচুসাৰ হোৱা নাই এতিয়ালৈকে। এইবিলাক পচি গ'লে ইয়াত কিবা সাৰটো বনায় আৰু ন, উৎপাদন কৰে।
তাৰ পৰা আকৌ গোবৰ দিব। হয়। গোবৰ আপোনালোকে গোবৰটো ক'ৰ পৰা এইটো সংগ্ৰহ কৰে? এইটো গাঁৱৰ পৰাই কিনে। নেপালৰ পৰা কিনি আনিছিলে। অঁ, গোবৰ কিনি আনে। নেপালী বস্তিৰ পৰা কিনি আনিছিলে। অঁ, আৰু এইটো বনাই থোৱা আছে কেঁচু। সেইফালে সাৰ এইফালে হ'ল আৰু এইটো। এইটো কেঁচু সাৰ হৈ গ'ল ন? কেঁচু সাৰ হৈ গ'ল। কেঁচু সাৰ এইটো কেইদিন ৰাখিব লাগে এইটো? এইটো লাগে 1 মাহ 1.5 মাহ। কেঁচু অলপ বেছি হ'লে বেছি জল্দি ইয়াত লাগে। কেঁচু আছে হে? তলত কেঁচু আছে তলত। তলত কেঁচু আছে। কেঁচু ওলাইছে। কেঁচুবিলাক আৰু ডাঙৰ হয় নেকি এইটো? ডাঙৰ হয়, এইটো পোৱালি হয়। অঁ, এইটো পোৱালি। পোৱালি হয়। সঁচাকৈ বহুত। কেঁচু সাৰ কিমানকৈ বিক্ৰী কৰে? হয়, এইটো কেজি হিচাপে 20 টকা। 20 টকা 25 টকা এনেকৈ বিক্ৰী হয়। আমি বহুত এখেতে কি কি বনাই সকলোখিনি আমি চালোঁ আৰু বহুত ভাল লাগিলে। আৰু দাদাক কথা এটা সুধিব বিচাৰিছোঁ। দাদা, আপুনি এইটো ভৱিষ্যতলৈ আৰু কেইবছৰ কৰিম বুলি আপুনি? কৰি থাকিম বুলি মই ভাবি আছোঁ। হয়। মানে দেহা যদি ভালে থাকে। ভাল থাকে। হয়, কৰি থাকক। আৰু আপোনাৰ পৰা বহুত পৰামৰ্শ পালে বেলেগ মানুহেও তেনেকৈ কৰিব পাৰিব। আৰু আশা ৰাখিছোঁ আপুনি বহুত এই অঞ্চলত তেনেকৈ কৰি যাব আৰু গাঁওবাসী ৰাইজৰ পৰা সঁহাৰি পাব বুলি মোৰ ফালৰ পৰা আশা ৰাখিছোঁ। আৰু ফোন নম্বৰ দিয়া হ'ব। ফোন নম্বৰটো ইয়াত দেখুৱাই দিম নেকি? হয় ন, স্ক্ৰীণত মই দেখুৱাই দিছোঁ। আপোনালোকে চাই কিনি তেনেকৈ এই পৰামৰ্শ কি যদি বনাব বিচাৰে, মাছৰুম খেতি কৰিব বিচাৰে, আপোনালোকে কেঁচু সাৰ পাব ইয়াত, মাছৰুম পাব আৰু টোপোলা পাব যদি বিচাৰে, কৰিব বিচাৰে। গতিকে আপোনালোকে সকলোলৈকে মই আশা ৰাখিছোঁ এই ক্ষেত্ৰৰ এই কামখিনি যদি আইডিয়াটো ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। ইয়াতে মই লগতে জনাইছোঁ এই জোনাইৰ বিভিন্ন খেতি কৰি তেনেকৈ পৰিশ্ৰম কৰি আছে সকলো মানুহে বা খেতিয়কে। ইয়াত মই নতুন নতুন ভিডিঅ' বনাই আপোনালোকক দেখুৱাব বিচাৰিম। আপোনালোকে চাই থাকিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে সকলোৱে যেন চাই কেনে লাগিল তাত কমেণ্ট কৰিব বুলি আশা ৰাখি এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।